নিপকোসৃষ্ট মানে নিশেষ কৰিলে কৃষকৰ সপোন মাজুলীৰ চৰ চাপৰিৰ শ শ বিঘা কৃষিভূমি নষ্ট বলিয়া বানত মাজুলীৰ ভকত চাপৰিৰ কৃষকৰ শ শ বিঘা মাটিৰ খেতি এতিয়া পানীৰ তলত সেউজীয়া কৃষিভূমিত এতিয়া কেৱল পলস পৰিছে আমি আপোনালোকক এই দৃশ্যাংশ দেখুৱাইছো আৰু মাজুলীৰ সাংবাদিক তীৰ্থ ভূঞাই এই মুহূৰ্তত আমাক কি পৰিবেশৰ সৃষ্টি হৈছে মাজুলীৰ কৃষিভূমিত তাৰ পৰিবেশ পোনপটীয়াকৈ দেখুৱাব অহা বলিয়া বানে টছ নছ কৰি গ'ল কৃষকৰ সপোন মই দেখুৱাইছো প্ৰায় 5 বিঘা মাটি যি ভোট জলকীয়া খেতি সেই ভোট জলকীয়া খেতিৰে আসলে স্বাৱলম্বী হৈছিলে এগৰাকী কৃষক বিগত বৰ্ষত প্ৰায় 5 পৰা 6 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিছিলে কিন্তু জেঠমহীয়া যি পলয়ংকাৰী বান সেই বানৰ পিছৰ পৰিৱেশটো দেখুৱাইছো ভোট জলকীয়া খেতি এনে ধৰণে 5 বিঘা ভোট জলকীয়া খেতি সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল সামগ্ৰিক পৰিৱেশ দেখুৱাইছো মাজুলী ভকত চাপৰিৰ প্ৰগতিশীল কৃষক অনিল চেকনি ধৰাৰ যি ভোট জলকীয়া খেতি সেই ভোট জলকীয়া খেতি দৰাত আছো আপুনি কেমেৰাত দেখিছে হয়তো কেনে ধৰণে এই ভোট জলকীয়া দৰা আসলে ডাল ভৰি ভৰি লাগিছিল আৰু এই যি কেমেৰা যিমান দূৰলৈকে যায় সিমান দূৰলৈকে আপোনালোকে দেখা এই ভোট জলকীয়া দৰা সম্পূৰ্ণৰূপে বানে আসলে ধ্বংস কৰি থৈ গ'ল বান আহিল আৰু গ'ল এনে ধৰণে কৃষকৰ আশাৰ ফসল মখিমূৰ কৰি থৈ গ'ল হাড় ভঙা চমৰ বিনিময়ত যি ভকত চাপৰিৰ যি মৰুময় পথাৰ সেই মৰুময় পথাৰ আসলে সেউজ ভূমিলৈ ৰূপান্তৰিত কৰিছিল এক সেউজ বিপ্লৱ দেখিছিল আৰু সেই সেউজ বিপ্লৱৰ সপোন দেখা অনিল চেকনি ধৰাৰ দৰে বহুতো মাজুলীৰ কৃষকৰ এনে ধৰণে আশাৰ ফসল তছনছ কৰি গ'ল মই সামগ্ৰিক পৰিৱেশ শৰ্টত যেতে দেখুৱাইছো ইয়াত এই যি বিশাল পথাৰডৰাত উপস্থিত আছো অকল ভোট জলকীয়া খেতিয়ে নহয় ইয়াত তৰমুজৰ খেতি আছিল জিকাৰ খেতি আছিল চাৰিওফালে যদি চাই কেৱল এক প্ৰকাৰে ধ্বংসস্তূপত পৰিণত হৈছে চাৰিওফালে যিবোৰ খেতি আছিলে শুকাবলৈ আৰম্ভ কৰিছিলে ভোট জলকীয়া খেতি ভোট জলকীয়াবোৰ যিবোৰ ডাল ভৰি ভৰি লাগিছিলে সেই ভোট জলকীয়াবোৰ এতিয়া গেলি তলত পৰিবলৈ আৰম্ভ কৰিছে এনে ধৰণে বান আহিল আৰু গ'ল মই কৈছো বানৰ পিছৰ পৰিৱেশ বিধ্বস্ত ছবিখন আপুনি হয়তো দেখিছে কেমেৰাত আমি সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ বাবে চেষ্টা কৰিছো বিশাল যি পথাৰডৰা সেই বিশাল পথাৰডৰা এনে ধৰণে বানে টছনছ কৰি গ'ল আৰু এই টছনছ কৰি যোৱা পথাৰডৰালৈ আহি অনিল চেকনি ধৰাই কেৱল হাঁহ হুমুনিয়াক আহিছে যেহেতু এই পথাৰডৰালৈ আহি তেখেতে যি জলকীয়া ছিঙিবলৈ আহি কেৱল ইয়াত হাঁহ হুমুনিয়া দেখিছে গেলা জলকীয়াবোৰ দেখি তেখেতে আচৰিত হৈছে মই তেখেতৰ ওচৰলৈ যাম প্ৰগতিশীল কৃষক তেখেত যেহেতু এই কৃষকৰ এই কৃষিৰ যোগেদি তেখেতে স্বাৱলম্বিতা উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছিলে দাদা খেতি আসলে কৰিব লাগে খেতি কৰোঁতে যথেষ্ট শ্ৰম হয় হাড় ভঙা শ্ৰমৰ বিনিময়ত ফসল হয় এনে ধৰণে ফসল ছিঙিবলৈ ধৰোঁতে যদি পলয়ংকাৰী বান আহে তেতিয়া কেনেকুৱা এটা পৰিৱেশৰ সূচনা হয় হয় আমি এতিয়া সমাজজোৰা মানে কষ্টৰ বিনিময়ত এটা ফল পাবলৈ আমি এটা ফল পোৱাৰ এটা মুহূৰ্ত আহি পৰিছিলেহি কাৰণ আমি ইয়াৰ পৰা ছিঙি পেলাই বজাৰলৈ উলিয়াই দিবলৈ আৰম্ভ কৰিছিলোঁহে কিন্তু উলিয়াবলৈ আৰম্ভ কৰাৰ সময়তে পলয়ংকাৰী বান আহি আমাৰ গোটেই খেতিডৰা শেষ কৰি থৈ গ'ল আচলতে এইটো গীতাত কৃষ্ণই কৈছিল এটা কথা মনত আহিছে যে কৰ্ম কৰি যোৱা মানে অৰ্জুনক কৈছিল পাৰ্থ তুমি তোমাৰ কাম কৰি যোৱা ফল কিন্তু মোৰ হাতত ভগৱানৰ হাতত কিন্তু এতিয়া মই অনুভৱ কৰিছোঁ আমি কাম কৰিছোঁ ফল কিন্তু ভগৱানৰ হাতত নহয় ফল এতিয়া অনুভৱ হৈছে ফল NHBC আৰু নিপকোৰ হাতত কাৰণ NHBC আৰু নিপকোৱে যদি এই মে' মাহতে যদি গেটকেইখন খুলি নিদিলেহেঁতেন কাৰণ আমাৰ খেতি নিৰ্দিষ্ট বাৰিষাৰ যিটো মেইন সময় জুন জুলাই মাহত পানী আহে সেই সময়লৈ আমি খেতি চপাব ধুনীয়াকৈ চপাব পাৰিলোহেঁতেন কিন্তু এতিয়া এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পবিলাক স্থাপন কৰাৰ পৰিপ্ৰেক্ষিততেই অলপ বৰষুণ হোৱাৰ পিছতেই তেওঁলোকে গেটবিলাক খুলি দিয়ে আৰু তাৰ বিনিময়ত আমাৰ কৃষকসকলৰ গোটেই শ্ৰমখিনি নিশেষ কৰি পেলায় এতিয়া কি ক'ম ইয়াতে গোটেই খেতিটো কৰোঁতে মোৰ যথেষ্ট পইচা খৰচ হৈছিল সেই খৰচখিনিও মই আজি তাৰিখলৈকে উঠাব নোৱাৰিলোঁ কিমানমান খৰচ হৈছিলে গোটেই খেতিটোত মোৰ প্ৰায় 5 লাখৰ ওপৰত টকা খৰচ হৈছিল